ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি দ্বিতীয় অধ্যায় জটিল সংখ্যা পঢ়ি আছিলোঁ। জটিল সংখ্যাৰ পৰা ইতিমধ্যে আমি 10টা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আজি 11 নম্বৰ ভিডিঅ'। আজি আমি পঢ়িম এখন সমতলত জটিল সংখ্যাৰ লৈখিক উপস্থাপন। লেখ জটিল সংখ্যাৰ লেখ। তোমালোকে এতিয়ালৈকে সাধাৰণ কাৰ্টেজীয় স্থানাংক প্ৰণালী বিন্দুবোৰৰ উপস্থাপন তোমালোকে ইতিমধ্যে পাইছা। এতিয়া জটিল সংখ্যাৰ লেখো ঠিক সেই প্ৰায় একেধৰণৰে বিষয়বস্তু। যেতিয়া আমি জটিল সংখ্যাৰ লেখৰ বিষয়ে পঢ়িম তেতিয়া আমি এই সংখ্যাবোৰৰ লেখৰ বিষয়ে জানিব লাগিব। যদি ধৰা হ'ল a প্লাছ ib যিটো সংখ্যা হ'ল a প্লাছ ib যিটো সংখ্যা, ইয়াৰ কাৰণে কি হ'ব a প্লাছ ib ইকুৱেল টু, তাৰ মানে ইয়াৰ বিন্দুটো কি হৈ যাব এতিয়া a প্লাছ ib ৰ বিন্দুটো a, b হৈ যাব। a প্লাছ ib ৰ বিন্দুটোক আমি a, b বুলি ক'ম, য'ত a হ'ব আমাৰ বাস্তৱ অংশ আৰু এই b হ'ব আমাৰ কাল্পনিক অংশ। গতিকে যদি কোনো এটা সংখ্যা 2 + 3i এনেকুৱা এটা সংখ্যা থাকে, 2 + 3i লৈখিকভাৱে উপস্থাপন কৰা বুলি কয়, তেতিয়াহ'লে এই জটিল সংখ্যাটোক আমি প্ৰথমতে 2, 3 বুলি লিখি ল'ব লাগিব। বা যদি আমাক দিয়া থাকে 2 - 4i এনেকৈ দিয়া থাকে, তেতিয়াহ'লে এই সংখ্যাটোক আমি জটিল সংখ্যা লিখোতে সমতলত লিখোতে 2 - 4 বুলি এনেকৈ বহাই ল'ব লাগিব। আৰু এই বিন্দুটোৱে হ'ব আমাৰ যি জটিল সমতলত আমি এখন সমতলত লৈখিকভাৱে উপস্থাপন কৰিব পাৰি। আৰু এতিয়া লৈখিকভাৱে উপস্থাপন কৰাৰ কি পদ্ধতি বুলি কওঁতে আমাৰ একেই পদ্ধতি হ'ব। যেনেদৰে আমি বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আমি বিন্দুবোৰ বহুৱাইছিলোঁ, ইয়াৰ ক্ষেত্ৰতো ঠিক একেধৰণৰ নিয়ম আমি ফলো কৰিম। আমি এটা স্থানাংক প্ৰণালী অংকন কৰিছোঁ। এই স্থানাংক প্ৰণালীও একেই আগৰ দৰে যিটো তোমালোকে ক্লাছ 8ত ইতিমধ্যে পাই আহিছা। এইফালে হ'ব x' o x, এইফালে হ'ব y o y'। গতিকে এইখিনিৰ পৰা যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব, এইখিনিক আমি কি কৰিছিলোঁ, ভাগ কৰি লৈছিলোঁ। যে এই সমতল এখনত আমি এনেকৈ ভাগ কৰি লৈছিলোঁ। এইটো এইফালে 1, ইয়াত 2, ইয়াত 3, ইয়াত 4 একক, এইটো 5 একক, এইফালে হ'ল -1, -2, -3, -4, -5 এনেকৈ তাৰমানে আমি কৰি লৈছিলোঁ। বা উল্টাকে চালেও আমাৰ এনেকৈ হ'ব প্ৰায়, যে এইফালে হ'ব 1, 2, 3, 4, তলফালে -1, -2, -3, -4, -5, -6 এনেকৈ তাৰমানে আমি লৈখিকভাৱে উপস্থাপন কৰিব পাৰোঁ। এতিয়া আমাৰ যেতিয়া এই বিন্দুটো বহাবলৈ দিয়ে তেতিয়াহ'লে আমি জানো 2 + 3i বিন্দুটোক আমি কেনেকৈ বহুৱাম, 2, 3 বিন্দুটোক বহাব লাগিব। এইফালে 2, 1, 2 গ'ল, 3 ওপৰলৈ গ'ল, 1, 2, 3 ইয়াৰ ঠিক পোনে পোনে গ'ল, এইটো হৈ যাব আমাৰ 2, 3 বিন্দুটো। গতিকে যদি তোমাক এই বিন্দুটোৰ নাম a বুলি দিয়ে, a = এইটো এই জটিল সংখ্যা দিয়ে, বা আমি জেডেৰে বুজাওঁ, জেডেৰে দিয়ে, তেতিয়াহ'লে এইটো হ'ব আমাৰ z জটিল সংখ্যাটো, এইটো হৈ যাব। ঠিক তেনেকৈ 2 - 4 যদি আমি বহাওঁ তেতিয়াহ'লে 1, 2 - 4 মানে তললৈ 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ গ'ল, গতিকে 2 - 4 এইটো হৈ গ'ল। গতিকে এই বিন্দুটো হৈ গ'ল আমাৰ জটিল সমতলত আমি এই বিন্দুটোক এনেকৈ বহুৱাব পাৰোঁ। গতিকে একেবাৰে সহজ নিয়ম, যিটো তোমালোকে ইতিমধ্যে আগতে ক্লাছ 8তেই পাই আহিছা। কিন্তু এই যিটো সমতল হ'ল, এই সমতলক আমি এতিয়া কাৰ্টেজীয় স্থানাংক প্ৰণালী বুলি নকওঁ। আমি যিটো সমতলত জটিল সংখ্যা বহুৱা যায় সেই সমতলটোক আৰ্গান সমতল বুলি কোৱা হয়। আৰ্গান সমতল, আৰ্গান প্লেন বুলি কোৱা হয় সমতল, আৰ্গান সমতল বুলি কোৱা হয়। আৰ্গান নামৰ এজন এই গণিতজ্ঞ আছিল, তেওঁৰ নামত আমি এই আৰ্গান সমতল আমি বহুৱাওঁ। আৰ্গান সমতলখনত কি হ'ব, জে ৰবাৰ্ট আৰ্গান নামৰ এজন জেনেভাৰ গণিতজ্ঞ আছিল। এই গণিতজ্ঞজনৰ সন্মানাৰ্থে আৰ্গান সমতল নামকৰণ কৰা হৈছে। এই আৰ্গান সমতলক আমি জটিল সমতল বুলিও কওঁ। গতিকে জটিল সমতল কাক বোলে বা আৰ্গান সমতল কাক বোলে বুলি ক'লে আমি ক'ব লাগিব, যি সমতলত জটিল সংখ্যাবোৰক উপস্থাপন কৰা হয়, যি লৈখিকভাৱে উপস্থাপন কৰা হয়, তেনে সমতলক আৰ্গান সমতল বা জটিল সমতল বুলি কোৱা হয়। তোমালোকে প্ৰথমতে লিখি ল'বা ইয়াৰ ওপৰত, একদম ওপৰত, যে যি সমতলত জটিল সংখ্যাবোৰক লৈখিকভাৱে উপস্থাপন কৰা হয় সেই সমতলক আৰ্গান সমতল বা জটিল সমতল বুলি কোৱা হয়। তাৰপিছত আহিব আমাৰ এই ইয়াত জটিল সমতলত বা আৰ্গান সমতলত দুই ধৰণৰ অক্ষ থাকে। এটা থাকে x অক্ষ আৰু আনটো থাকিব y অক্ষ, স্মল x, আৰু এইটো
y অক্ষ স্মল y অক্ষ এই দুটাৰ নামো তেনেকৈ থাকিব যে স্মল x অক্ষক আমি x ডেশ o x বুলি কওঁ আৰু y অক্ষক আমি y o y ডেশ বুলি কওঁ x ডেশ o x আৰু y o y ডেশ বুলি কওঁ তে এই x ডেশ o x আৰু y o y ডেশক কি থাকিব এই x ডেশ o x কোনবোৰ বিন্দু বহিব এই প্ৰথমত থকা বিন্দুবোৰ বহিব যি থাকক 2 থাকক -2 থাকক এই প্ৰথমত থকা বিন্দু মানে a মানে কোনটো অংক বাস্তৱ অংক গতিকে ইয়াক কোৱা হয় বাস্তৱ বুলি কোৱা হয় ইয়াক আমি বাস্তৱ অক্ষ বুলি কওঁ আৰু এই তলটোক আমি কাল্পনিক অক্ষ বুলি কওঁ এইটো y অক্ষ মানে y এর যিবোৰ বিন্দু এইবোৰ b তাৰ মানে 3 4 -4 এইবিলাক সদায় b তাৰ মানে এইটো হ'ব কাল্পনিক অক্ষৰ উদাহৰণ গতিকে এইটোক আমি কাল্পনিক অক্ষ বুলি কওঁ গতিকে বাস্তৱ অক্ষ আৰু কাল্পনিক অক্ষৰ পাৰ্থক্যটো আমি জানি ল'ব লাগিব যে এই যেটো প্ৰথমতে থাকিব a এর মান যত পতা যায় সেইটো হৈ যাব বাস্তৱ অক্ষ আৰু b এর মান যত পতা যায় সেইটো হৈ যাব আমাৰ কাল্পনিক অক্ষ এই দুটা কথা আমি গম পালে প্ৰায়খিনি কথা বুজি পাব পাৰি যে জটিল সমতলত জটিল সংখ্যাৰ উপস্থাপনক আৰ্গান চিত্ৰ বুলি কোৱা হয় আৰ্গান চিত্ৰ কি বুলি কওঁতে জটিল সমতলত জটিল সংখ্যাৰ উপস্থাপন কৰাকে আৰ্গান চিত্ৰ বুলি কোৱা হয় তেলে এই বিন্দুকিটা কেনেকৈ বহুৱাম বুলি কওঁতে এই বিন্দুকিটা আমি এনেকৈ বহুৱাব পাৰিম তে ইয়াতে বহুত ইন্টাৰেষ্টিং কথা কেইটামান আছে যেনিবা মই এই কথাখিনি ইয়াৰ পৰা মই দিছো এই বস্তুটো আমি মই দিলো তে ইয়াতে ধৰা হ'ল এটা বিন্দু লোৱা গ'ল ধৰা এইটো 2 + 3i এই বিন্দুটো লোৱা গ'ল যেনিবা 2 + 3i এই বিন্দুটোক যদি আমি লিখো 2, 3 আহি যাব গতিকে 2 মানে 1 2, 3 মানে এটো 1 2 3 এই কোণত এই বিন্দুটো আমাৰ আহিব এটো 2, 3 মানে z1 বিন্দু ধৰিলো z1 ধৰিলো ইয়াত আমি z1 বুলি লিখিলো এতিয়া আমি কি কৰিম এই z1 বিন্দুটোক আমি i ৰে পূৰণ কৰি দিম z1 বিন্দুটোক i ৰে পূৰণ কৰিম i পূৰণ z1 i ৰে z1 পূৰণ কৰিলে কি হ'ব i পূৰণ z1 মানে এইটো 2 + 3i এতিয়া i ৰে পূৰণ কৰাৰ লগে লগে i পূৰণ 2 মানে 2i হৈ গ'ল প্লাস 3 পূৰণ 1 মানে 3 হৈ গ'ল i * i মানে i স্কয়ার মানে -1 আহি যাব গতিকে 2i ইয়াৰ পৰা -3 আহি গ'ল তাৰ মানে -3 + 2i আহি গ'ল এই বিন্দুটো কি হ'ব ইয়াৰ বিন্দুটো -3, 2 আহি যাব গতিকে এই i ৰে পূৰণ কৰাৰ পিছত যেটো জটিল সংখ্যা পাম ইয়াক উপস্থাপন কৰিলে ক'ত পাম আমি -3 1 2 3 -3, 2 লৈ গৈ পাম এই 2 লৈ ইয়ালৈ গৈ পাম গতিকে এইটো হৈ যাব আমাৰ নেক্সট z1 z2 বিন্দু z2 এ হোক বা z2 হোক বা আমাৰ i * z1 হোক এই একটা বিন্দুকে বুজাব গতিকে এইটো বিন্দু হল অলপ এফালে পৰিল এই বিন্দুটো ইয়াত থাকিব গতিকে এইটো হৈ গ'ল আমাৰ z2 বিন্দু এতিয়া আমি এই বিন্দুটোকে কি কৰিম এই বিন্দুটোকে এতিয়া এইটো মানে z2 এইটো আমি z2 বুলি ধৰিলো এই যে z2 বিন্দুক আকৌ আমি i ৰে পূৰণ কৰিম i পূৰণ z2 অৰ্থাৎ z1 ৰ লগত দুবাৰ i ৰে পূৰণ কৰিম i পূৰণ z2 মানে কিমান i * z1 তাৰ মানে আমি কি কৰিছো z1 ৰ লগত i স্কয়ার পূৰণ কৰিছো i স্কয়ার পূৰণ z1 কৰিছো i স্কয়ার পূৰণ z1 বা i পূৰণ z2 গতিকে i স্কয়ার পূৰণ z1 মানে i স্কয়ার পূৰণ z1 মানে 2 + 3i ইয়াত পাতিলো 2 + 3i পাতি দিলো ইকুৱেল টু কিমান হ'ল i স্কয়ার মানে -1 হ'ল পূৰণ 2 + 3i আহি গ'ল গতিকে এই বিন্দুটো কি হ'ব এতিয়া 2 * 2 -2 প্লাস এ মাইনাস এ মাইনাস 1 3 * 3 3i হৈ গ'ল গতিকে এই বিন্দুটো কি বুলি লিখিম আমি -2, -3 হৈ গ'ল গতিকে -2 -3 হ'ব 1 2 -2 -3 মানে 1 2 3 এই বিন্দুটো ইয়াত আহি পৰি গ'ল এতিয়া এইটো হৈ গ'ল z3 বিন্দু এতিয়া আমি কি পালো z3 বিন্দু পালো আমি এই বিন্দুৰ কি কৰি গৈছো প্ৰথমতে এটা বিন্দু লৈছিলো এতিয়া যেটো কিব জটিল সংখ্যা এটা তাৰ মানে 2 + 3i ইয়াক প্ৰথমতে আমি i ৰে পূৰণ কৰিলো প্ৰথমতে i ৰে পূৰণ কৰিলে যেটো জটিল সংখ্যা পাম সেইটো কি হ'ব -3 + 2i আহিব নেক্সট যেতিয়া i স্কয়ার পূৰণ কৰিলো ইয়াৰ লগত i স্কয়ার * z1 কৰিলো তেতিয়া আমি কি পালো আমি -2 -3i পাইছো -2 -3i পাইছো ইয়াৰ বিন্দুটো আমাৰ ইয়াত বহিব এবাৰ আমি আৰু এটা বিন্দু লব পাৰিম যে i পূৰণ z3 এটো আমি z3 বিন্দু লৈছো i পূৰণ z3 মানে এইটো বিন্দু গতিকে i পূৰণ z3 মানে i³ পূৰণ z1 হ'ব
i কিউব পূৰণ z1 i কিউব মানে তে ইতিমধ্যে তোমালোকে জানা i কিউব মানে -i পূৰণ z1 হৈ গল তে z1 মানে কি আছিল -i পূৰণ z1 ৰ মান হৈ গল 2 + 3i ইকুৱেল টু i পূৰণ কৰিলে 2i আহিব আৰু ইয়া 3i² মানে -3 গতিকে -3 + 2i আহি গল আমাৰ নেক্সট বিন্দুটো -3, 2 আহিব -3 1 2 3 -3, 2 উল্টা হল আমাৰ কথাটো 2 + 3 i কিউব মানে -i গতিকে আমাৰ বিন্দুটো আহিব এবাৰ -3, 2 আছিল এই বিন্দুটো কি আহিল 2 + 3i i নহয় -i আছিল ভুল হৈ গল -i গতিকে -2 + 3i গতিকে +3 - 2i আহি গল +3 - 2i গতিকে +3 - 2 3 মানে 1 2 3 -2 মানে আমাৰ তললৈ গুচি গল এইটো হৈ গল আমাৰ z4 বিন্দু এতিয়া আমি চাৰিটা বিন্দু পাব পাৰো একেটা বিন্দুৰ লগত i পূৰণ কৰি কৰি আমি চাৰিটা বিন্দু পাব পাৰো ইয়াত ইন্টারেস্টিং কথা এটা আছে ইন্টারেস্টিং কথাটো হল একেবাৰে যেটো গণিতৰ মজাখিনি ইয়াত পোৱা যায় যেতিয়া আমি o বিন্দুৰ লগত এই বিন্দুক আমি সংযোগ কৰিলো এইটো ধৰা হল o বিন্দু এইটো o বিন্দু এই ওৰ লগত যেটো পূৰণ কৰি এই কিবা যেটো বিন্দু আমি সংযোগ কৰিলো z1 এইবাৰ আমি কি কৰিলো ওৰ লগত z2 বিন্দু সংযোগ কৰিলো এতিয়া এই যেটো মাজৰ এংগল পাম এই যেটো মাজৰ কোণ পাম এই মাজৰ যেটো কোণ পাম এই কোণৰ মান 90 ডিগ্ৰী হ'ব ইন্টারেস্টিং কথাটো হল যেতিয়া এই বিন্দুটো আছিল 2 + 3i ইয়াৰ লগত যেতিয়া i পূৰণ কৰিম i পূৰণ কৰাৰ লগে লগে ইয়াৰ যেটো পজিশন হ'ব আৰকান সমতলত তাৰ ইয়াৰ আগৰ কোণটোৰ লগত এইবাৰ 90 ডিগ্ৰী কোণ যোগ হৈ যাব আগতে কিবাটা কোণ আছিল ধৰা যিকোনো কোণ তে এই যিকোনো এটা কিবাটা কোণ আছিল তে এই কোণটো কি হৈ গল কিবাটা ধৰা 30 ডিগ্ৰী 45 ডিগ্ৰী 50 ডিগ্ৰী যিকোনো থাকিব পাৰে সংখ্যা ভেদে ইয়াৰ লগত খালি এটো কি হৈ যাব i পূৰণ কৰিলে 90 ডিগ্ৰী যোগ হৈ যাব তে আমি আকৌ z2 ৰ লগত আকৌ আমি i পূৰণ কৰিছো মানে z1 ৰ লগত i² পূৰণ কৰিছো গতিকে দুটা i পূৰণ কৰিছো z1 ৰ লগত দুটা i পূৰণ কৰিলে 180 ডিগ্ৰী যোগ হৈ যাব সোয়া এতিয়া 180 ডিগ্ৰী যোগ হলে এটো সিধা লাইন হ'ব লাগিব ইয়াত এতিয়া কি হৈছে এটো সিধা লাইন হৈ আছে সোয়া পুনে পুনে এটো 180 ডিগ্ৰী পুনে পুনে হোৱা মানে এই গুটেই কোণটো 180 ডিগ্ৰী হৈ যোৱা গতিকে এই z1 ৰ লগত যেতিয়া i পূৰণ কৰিম তেতিয়া হলে i² পূৰণ কৰিম 180 ডিগ্ৰী 180 ডিগ্ৰী দূৰত ইয়াৰ বিন্দুটো পৰিব আৰু এটা ইন্টারেস্টিং আকৌ ইয়াত ইন্টারেস্টিং কথাটো কি আহিল আকৌ z3 ৰ লগত যেতিয়া আমি i পূৰণ কৰিম বা z1 ৰ লগত তিনিবাৰ i পূৰণ কৰিম এবাৰ দুবাৰ তিনিবাৰ i পূৰণ কৰিলে আকৌ এইফালে 90 ডিগ্ৰী আহি যাব সোয়া এতিয়া এইটো আহি গল কথাটো যে এনে কয় এইটো আমাৰ আহিব যে আগৰ এটো যিমান কোণ আছিল এই কোণটো কি হৈ যাব এতিয়া 90 ডিগ্ৰী আহি যাব তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে 270 ডিগ্ৰী তিনিবাৰ পূৰণ কৰিছো যে গতিকে 3 পূৰণ 90 ডিগ্ৰী 270 ডিগ্ৰী আহি যাব এইবোৰ ইন্টারেস্টিং কথা আকৌ যদি z4 ৰ লগত i পূৰণ কৰো ৰিয়েল এইটো বিন্দু পাই যাম মানে আকৌ কোণটো ইয়াৰ লগত 90 ডিগ্ৰী গুচি যাব গতিকে সেইটোৱে হল আমাৰ ইন্টারেস্টিং কথাটো আৰু ইয়াৰ পৰা আমি আকৌ ইয়াৰ পৰা অৰ্থাৎ আমি কি বুজি পালো যেতিয়া জটিল সংখ্যা এটাৰ লগত আমি i ৰে পূৰণ কৰো তেতিয়া হলে ইয়াৰ কোণৰ মান যেটো কোণ বুজাব বা যেটো অৱস্থান হ'ব অৱস্থানটো 90 ডিগ্ৰী বাঢ়ি যায় তে i এবাৰ i পূৰণ কৰিলে 90 ডিগ্ৰী বাঢ়ে i যেবাৰ পূৰণ কৰিবা কিমানবাৰ 90 ডিগ্ৰী বাঢ়ি যাব আচ্ছা এতিয়া ইয়াৰ পৰা আৰু এটা কথা আছে যেটো আমাক পৰীক্ষাটো লাগিব এতিয়া যিবিলাক আমি বিন্দু পাইছো আচ্ছা প্ৰথম বিন্দুটো মই মহাৰিছো এই বিন্দুটো আছিল এনেকুৱা এতিয়া নেক্সট বিন্দুটো আহিল এনেকুৱা তাৰ পিছৰ বিন্দুটো আহিল এইবিলাক গতিকে এইবাৰ আমি কি উলিয়াম ওৰ পৰা z1 ৰ যেটো দূৰত্ব আছে সেইটো উলিয়াম ওৰ পৰা যেটো z1 ৰ দূৰত্ব ইয়াৰ দূৰত্ব কেনেকৈ উলিয়াব পাৰি ওৰ পৰা এইটো যিকোনো এটা বিন্দু ধৰা হল z ওৰ পৰা z ৰ দূৰত্ব আমি উলিয়াব পাৰিম কেনেকৈ oz = √a² + b² ইয়াৰ বিষয়ে আমি সবিশেষ ইয়াৰ পিছত পাম oz ওৰ পৰা যেটো z এটা বিন্দু থাকিব তো যিকোনো এটা বিন্দু জটিল সংখ্যা ইয়াত যোগ কৰিলে ওৰ পৰা যেটো z ৰ দূৰত্ব কেনেকৈ উলিয়াব পাৰিম √a² + b² গতিকে oz1 মানে কি হ'ব √2 3 আছে গতিকে 2² + 3² গতিকে কিমান হৈ গল √2² মানে 4 3² মানে 9 4 + 9 13 হৈ গল √13 পাই যাম আমি oz1 ঠিক তেনেদৰে oz2 উলিয়াই চাও oz2 কিমান হ'ব oz2 ৰ মান কিমান হ'ব এতিয়া z2 মানে -3 + 2i -3² + 2²
ইকুৱেল টু -3 স্কয়াৰ মানে 9 প্লাস 2 স্কয়াৰ মানে 4 ইকুৱেল টু ইয়াৰ পৰা কিমান আহি গ'ল √13 আহি গ'ল OZ1 আৰু OZ2 ইকুৱেল হৈছে কেতিয়া যেতিয়া আমি i পূৰণ কৰিছো কেৱল আমি তাৰ লগত i পূৰণ কৰিছো OZ1 আচ্ছা ইটো আছিল বিন্দুটো -3 প্লাস 2i বিন্দু আছিল বিন্দুকিটা লিখি যাম ৰবা প্ৰথম বিন্দুটো আছিল 2 প্লাস 3i তাৰ পিছত বিন্দুটো আছিল -3 প্লাস 2i তাৰ পিছত বিন্দুটো হ'ব এতিয়া OZ3 তে Z3 মানে A2 Z3 মানে A2 এইটো বিন্দু A2 2 -3i গতিকে -2 স্কয়াৰ প্লাস -3 স্কয়াৰ ইয়াৰ মান কিমান হ'ব এতিয়া √2 স্কয়াৰ মানে 4 3 স্কয়াৰ মানে 9 গতিকে √13 হৈ যাব এইটো বিন্দু আছিল -2 -3i তে নেক্সট বিন্দুটো OZ4 ইকুৱেল টু কিমান হ'ব একে হ'ব Z4 বিন্দু মানে এইটো বিন্দু A2 প্লাস 3 মানে 3 স্কয়ার প্লাস -2 স্কয়ার ইকুয়াল টু √13 হৈ যাব গতিকে বিন্দুটো হৈ গ'ল 3 - 2i বিন্দুটো হৈ গ'ল গতিকে ইন্টারেস্টিং কথাটো হ'ল গুটেই গিটাৰ মান কি হৈছে সমান হৈছে কেন্দ্ৰৰ পৰা ইহঁতৰ দূৰত্ব সমান অৰ্থাৎ এটো OZ1 আৰু OZ2 দূৰত্ব সমান OZ3 দূৰত্ব সমান OZ4 দূৰত্ব সমান ছবি তোমালোকক অলপ বেলেগ যেন লাগিব পাৰে কিন্তু দূৰত্বটো সমান হৈ থাকে আৰু এটো এটা সামান্তৰিক গঠন কৰিব এটা সামান্তৰিক গঠন কৰিব আচ্ছা প্ৰয়োজন নাই আমাক এইটো মানে ইয়াৰ কথাটো হ'ল সামান্তৰিক নহয় একচুয়ালি এইটো সমান এইটো সমান এইটো হৈ যাব এতিয়া এইটোকে হ'ল আমাৰ জটিল সংখ্যাৰ যেটো গুৰুত্ব সংখ্যাবোৰ কেনেকুৱা 2 + 3i 2 - 3i -3 + 2i 3 - 2i একে 2 3 2 3 2 3 2 3 সংখ্যা বিলাকে আছে মাইনাস প্লাস খালি চিন বিলাক সলনি হৈছে গতিকে এনেকুৱা যেতিয়াই হ'ব তেতিয়া ইহঁতৰ কেন্দ্ৰৰ পৰা দূৰত্ব সমান হৈ যাব আৰু এই কেন্দ্ৰৰ পৰা যেটো দূৰত্ব পাওঁ আমি এই কেন্দ্ৰৰ পৰা যেটো দূৰত্ব z বিন্দুৰ কাৰণে হেতুক আমি মডুলাস অফ z বুলি কম এই বিন্দুটো এতিয়া আমাৰ নেক্সট টপিক জটিল সংখ্যাৰ মাপাঙ্ক আৰু তাৰ ধৰ্ম নতুন কথা এটা পাবা ইয়াত মাপাঙ্ক বুলি শব্দটো এতিয়া মাপাঙ্ক মানে শব্দটো আন বেলেগ একো নহয় আমি এই মাত্ৰ যেটো পঢ়িলো হেতুই হ'ল মাপাঙ্ক ধৰা হ'ল জটিল সংখ্যা এটা z = a + ib এটো জটিল সংখ্যা এই জটিল সংখ্যাক আমি ইয়াত উপস্থাপন কৰিলো ধৰা হ'ল a + ib মানে এই বিন্দুটোৱে বুজাইছে z = a + ib মানে ab যেটো বিন্দু আছিল a, b বিন্দুটো এই ইয়াত উপস্থাপন কৰা হৈছে এই ইয়াৰ এইটো বিন্দুটো কোৱা হয় o বিন্দু oz আমি সংযোগ কৰিলো oz আৰু যেটো মান পাম oz মানে কি হ'ব জটিল সংখ্যাৰ মাপাঙ্ক z মানে যেটো জটিল সংখ্যা ইয়াৰ মাপাঙ্ক মানে মডুলাস অফ আমি কি পাই গলো z পাই গলো এই হ'ব আমাৰ মাপাঙ্ক জটিল সংখ্যাটো এতিয়া জটিল সংখ্যাৰ মাপাঙ্ক বুলিলে কি বুজাব বুলি কওঁতে মডুলাস অফ z বুলি ক'ব লাগিব মডুলাস অফ z মানে oz মানে ওৰ পৰা z ৰ দূৰত্ব যেটো অলপ আগত তোমালোকে পালা a + ib যদি বিন্দু হয় √a² + b² হৈ যাব আমাৰ জটিল সংখ্যাটোৰ মাপাঙ্ক যে যিকোনো ই এটা অঋণাত্মক বাস্তৱ সংখ্যা অঋণাত্মক মানে যোগাত্মক তাৰ মানে ধনাত্মক হ'ব লাগিব ইয়াৰ পৰা দুটা মান পাম প্লাস আৰু মাইনাস আমি প্লাসটো হেলম কাৰণ oz এ কি বুজাইছে ইয়াৰ পৰা ইয়ালৈ দূৰত্বটো বুজাইছে আৰু দূৰত্ব সদায় ধনাত্মক হয় গতিকে আমি কেৱল ইয়াত এই দূৰত্বটো ল'ব লাগিব এই যিকোনো এটা যদি জটিল সংখ্যা লওঁ z = কিবা এটা সংখ্যা ললো 3 + 4i ইয়াৰ মাপাঙ্ক কিমান হ'ব বুলি কওঁতে মডুলাস অফ z = √a² + b² a মানে 3² + b মানে 4² equal to 3² মানে 9 plus 4² মানে 16 equal to √25 √25 মানে 5 হৈ যাব গতিকে এই জটিল সংখ্যাটোৰ মাপাঙ্ক কিমান হ'ব বুলি কওঁতে আমি 5 বুলি ক'ব লাগিব তেনেদৰে আমি যদি বেলেগ যিকোনো জটিল সংখ্যা লওঁ এই জটিল সংখ্যাটোক আমি প্ৰথমতে এই বনাই ল'ব লাগিব ধৰা হ'ল z বুলি আৰু এটা সংখ্যা দিয়া আছে z2 বুলি এই z2 সংখ্যাটোক ধৰা লিখা আছে পূৰণ কৰি লিখা আছে 1 + 3i * 2i - 3 যেনিবা এনেকৈ কিবা এটা দিয়া আছে গতিকে এই সংখ্যাটোক আমি মাপাঙ্ক উলিয়াবলৈ যাওঁতে প্ৰথমতে আমি এই পূৰণ কৰি ল'ব লাগিব এই সংখ্যাটোক a + ib লৈ যাব লাগিব যেটো তোমালোকে অলৰেডি জানা এই নিউতে কি কৰিব লাগিব এই 1 * এইটো গুটেইটো হৈ গ'ল 2i - 3 আৰু +3i ইয়াৰ পৰা +3i * এই 2i - 3 equal to পূৰণ কৰি দিয়া 1 * 2i মানে 2i 1 * -3 মানে -3 plus 3i * 1 মানে +6i হৈ গ'ল plus a minus
এতিয়া না 6i না 6i স্কয়ার হল i * i মানে i স্কয়ার 3 3 গুণ 9 9i মাইনাস 9i হৈছে এই সংখ্যাটো আমি কেনেকৈ উলিয়াব পাৰিম ইকুৱেল টু 2i মাইনাস 3 আমি ইয়াৰ মানটো উলিয়াব নোৱাৰো 2i মাইনাস 9i মানে মাইনাস 7i হ'ব এইটো আমি জানো তো মাইনাস 3 তাৰ পিছৰ সংখ্যাটো প্লাস 6i স্কয়ার i স্কয়ার মানে মাইনাস 1 মাইনাস এ প্লাস এ মাইনাস গতিকে মাইনাস 6 হৈ গল গতিকে মাইনাস 6 মাইনাস 3 মানে মাইনাস 9 হল মাইনাস 7i গতিকে এই সংখ্যাটো হৈ গল আমাৰ মাইনাস 9 মাইনাস 7i ইয়াৰ মাপাংক কিমান বুলি যদি খুদে তেতিয়ালে মডুলাস অফ z2 ইজ ইকুৱেল টু একে হল এতিয়া এই সংখ্যাটোৰ পৰা লিখিব পাৰিম মাইনাস 9 স্কয়ার প্লাস মাইনাস 7 হোল স্কয়ার গতিকে ইয়াৰ মান কিমান হ'ব উলিয়াই দেখুৱালে হ'ল মাইনাস 9 স্কয়ার মানে 81 হৈ গল প্লাস 7 স্কয়ার মানে 49 ইয়াৰ মানটো হৈ যাব 81 প্লাস 49 মানে √130 হ'ব √130 এইটো প্লাস হ'ব খালি মানটো √130 হৈ যাব আমাৰ এই সংখ্যাটোৰ মাপাংক কিন্তু প্ৰথমতে এই সংখ্যাটোক আমি a + i লৈ যাব লাগিব যাৰ বিষয় তোমালোকে অলৰেডি আটাইখিনি কথাই গমেই পোৱা গতিকে মাপাংক উলিওৱাৰ বৰ বিশেষ একো ডাঙৰ কথা নাই মাপাংক সহজতে উলিয়াব পাৰি এতিয়া আমি মূল কথাটো হল আৰু মাপাংক কি তোমালোকে বুজিও পালা মাপাংক মানে হল আৰ্গেন সমতলত মূল বিন্দুৰ পৰা ও বিন্দুৰ পৰা যেটো জটিল সংখ্যাটোৰ দূৰত্ব আৰ্গেন সমতলত থকা বিন্দু এটালৈ মূল বিন্দুৰ পৰা দূৰত্বকে জটিল সংখ্যাটোৰ মাপাংক বুলি কোৱা হয় আৰু মাপাংক মানে √a² + b² হ'ব a + ib স্কয়ার ইয়াৰ মাপাংকৰ বিভিন্ন আমি ধৰ্মখিনিৰ বিষয়ে আলোচনা কৰিব লাগিব এই এনেকুৱা ধৰ্ম বহুত কিটা আমি পাম এক নম্বৰ ধৰ্মটো হ'ব জটিল সংখ্যাৰ এক নম্বৰ ধৰ্মটো হ'ব এটা জটিল সংখ্যাৰ সংযুগ্মৰ মাপাংক সেই জটিল সংখ্যাটোৰ মাপাংকৰ সমান তাৰ মানে আমি কি পাম মডুলাস অফ z ইজ ইকুৱেল টু মডুলাস অফ z বার বুলি পাম আমি এই কিয় এক নম্বৰ ধৰ্মটো হ'ব মডুলাস অফ z ইকুৱেল টু মডুলাস অফ z বার তোমালোকৰ এই বস্তুটো কেনেকৈ হ'ল এটা জটিল সংখ্যাৰ মাপাংক জটিল সংখ্যাটোৰ সংযুগ্ম সংখ্যাটোৰ মাপাংকৰ সমান গতিকে আমি এইটো প্ৰমাণ কৰিব লাগিব ধৰা হ'ল z ইজ ইকুৱেল টু ধৰি লোৱা a + ib এতেকে আমাক কি লাগে মডুলাস অফ z লাগে মডুলাস অফ z ইজ ইকুৱেল টু √a² + b² প্ৰমাণ কৰিবলৈ আহিব প্ৰমাণ কৰা যে এটা জটিল সংখ্যাৰ মাপাংক তাৰ সংযুগ্মৰ মাপাংকৰ লগত সমান গতিকে তাৰ মান হ'ব √a² + b² আমাক ইফালে লাগে সংযুগ্ম এতেকে z বার মানে a + ib বার a + ib বার কৰিলে a - ib হৈ যাব ইয়াৰ যেটো মডুলাস লম z বাৰৰ যেটো মডুলাস লম ইয়াৰ মান কি হ'ব এতিয়া ইয়াৰ পৰা আহিব √a² + -b হোল স্কয়ার হৈ যাব ইকুৱেল টু a² + b² হৈ গ'ল a² + b² হৈ গ'ল সেইটো হ'ব আমাৰ জটিল সংখ্যাৰ মাপাংক এতিয়া কি হৈ গ'ল z ৰ যেটো মাপাংক আছিল √a² + b² আৰু z বাৰৰ যেটো মাপাংক আছিল √a² + b² দুইটা সমান অৰ্থাৎ কি হৈ গ'ল এটা জটিল সংখ্যাৰ মাপাংক z ৰ মাপাংক তাৰ সংযুগ্মৰ মাপাংকৰ সমান হৈ গ'ল সেইটো আমাক দিয়ে প্ৰপাৰ্টি নম্বৰ 1 এ এই পৰীক্ষাত প্ৰমাণ কৰিবলৈ আহে এইবোৰ প্ৰমাণ কৰা যে এটা জটিল সংখ্যাৰ মাপাংক তাৰ সংযুগ্মৰ মাপাংকৰ লগত সমান গতিকে এইটো এনেকৈ প্ৰমাণ কৰি দিব লাগে এতিয়া আহিল 2 নম্বৰ এটা জটিল সংখ্যাৰ মাপাংক সেই সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটোৰ মাপাংকৰ সমান এটা জটিল সংখ্যাৰ মাপাংক z ৰ মাপাংক তাৰ যোগাত্মক বিপৰীত মানে -z ইয়াৰ মাপাংকৰ লগত সমান হয় বলে এইবোৰ আমি একচুয়ালি অলপ আগত প্ৰমাণই কৰিলো ইয়াতো আমি একেই কৰিলম ধৰা হ'ল z is equal to a plus ib গতিকে মডুলাস অফ z মানে সেইটো তোমালোকে জনাই হলা এতিয়া √a² plus b² হৈ গল এতিয়া আমাক লাগে -z এতেকে -z ইয়াৰ যোগাত্মক বিপৰীত -z মানে -z মানে a plus ib গতিকে -a plus a minus a minus ib হৈ গল -a - ib এতেকে কি হ'ব মডুলাস অফ -z লাগে মডুলাস অফ -z is equal to একে হলে √a আছে -a² প্লাস ইয়াত আছে -b এদিকে -b² হৈ গল ইকুৱেল টু a² -a² মানে a² প্লাস -b² মানে
বি স্কয়ার হৈ গল এইটোৱে হ'ব আমাৰ মাপাংক এতিয়া কি দেখিলো z ৰ মাপাংক আৰু মাইনাস z ৰ মাপাংক সমান এই √a স্কয়ার প্লাস b স্কয়ার গতিকে কি হৈ গল এতিকে লিখিব পাৰি এটা জটিল সংখ্যাৰ মাপাংক তাৰ সংযুগ্ম কিবা যোগাত্মক বিপৰীত সংখ্যাৰ মাপাংকৰ লগত সমান হ'ব এইটো দিব আমাৰ প্ৰপাৰ্টি নম্বৰ 2 এ ইয়াৰ পিছত আহিব একেবাৰে ইম্পৰ্টেন্ট একচুয়ালি দেখিনিয়া হয় কিন্তু এইটো আমাৰ বেছিকৈ ব্যৱহাৰ হৈ থাকিব অংক কৰোতে সেইটো হৈ গল আমাৰ এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্মৰ পূৰণফল 3 নম্বৰ এটা জটিল সংখ্যা লোৱা z আৰু তাৰ সংযুগ্ম লোৱা z বাৰ ইয়াৰ পূৰণফল কি হৈ যাব সংখ্যাটোৰ মাপাংকৰ বৰ্গৰ সমান মাপাংক লব লাগিব z ইয়াৰ বৰ্গৰ সমান হৈ যায় এটা জটিল সংখ্যা আৰু তাৰ এই সংযুগ্মৰ পূৰণফল এটা জটিল সংখ্যা আৰু তাৰ সংযুগ্ম z বাৰ মানে সংযুগ্ম ইয়াৰ পূৰণফল ইয়াৰ মাপাংক z মডুলাস মানে মাপাংকৰ বৰ্গৰ সমান গতিকে ইয়াতো একেই প্ৰমাণ কৰিবলৈ সহজ z মানে যদি a + ib লও z বার মানে a - ib হৈ যাব এতে কি লেফট হ্যান্ড সাইডত কি আছে लेफ्ट हैंड साइड আছে z into z bar আছে equal to z মানে a plus ib into z bar মানে a minus ib a plus ib into a minus ib মানে a square plus b square হৈ গল a plus b into a minus b মানে কি মান a square minus ib whole square ইয়াৰ মান কি পাম a square minus i square b square equal to a square I square মানে -1 গতিকে -a প্লাস b স্কয়ার হৈ গল a স্কয়ার প্লাস b স্কয়ার হ'ব আমাৰ লেফট হ্যান্ড সাইডত রাইট হ্যান্ড সাইডত কি পালো রাইট হ্যান্ড সাইডত আছে মাপাংকৰ বৰ্গ মাপাংক কিমান দিয়া z ৰ মাপাংক √a স্কয়ার প্লাস b স্কয়ার আৰু ইয়াৰ কি হৈছে বৰ্গ হৈছে স্কয়ার স্কয়ার মানে কিমান আছে স্কয়ার আৰু √a ক্যান্সেল গল a স্কয়ার প্লাস b স্কয়ার থাকে গতিকে একেবারে মনত ৰাখিবা ভালকৈ যে এটা জটিল সংখ্যা z আৰু ইয়াৰ মাপ এৰি সংযুগ্ম ইয়াৰ পূৰণফল কি হ'ব ইহঁতৰ মাপাংকৰ বৰ্গৰ সমান এতিয়া আছে 4 নম্বৰ ধৰ্মটো এই 4 নম্বৰ ধৰ্মটো কি কয় এইটো এটা ইম্পৰ্টেন্ট ধৰ্ম একেবাৰে আমাক লাগি থাকিব যে দুটা জটিল সংখ্যা দেই এবাৰ দুটা জটিল সংখ্যাৰ পূৰণফলৰ মাপাংক জটিল সংখ্যা দুটাৰ মাপাংকৰ পূৰণফলৰ সমান ইয়াত কি হৈছে প্ৰথমতে পূৰণ কৰিছো তাৰ পিছত মাপাংক উলিয়াইছো ইয়াত প্ৰথমতে মাপাংক উলিয়াইছো তাৰ পিছত পূৰণ কৰিছো দুইটা সমান হয় যিটো যি মন যায় সেইটো কৰিব পাৰি বলে এতিয়া ধৰা হল z1 = a + ib বুলি ধৰিলো আৰু z2 = আন এটা জটিল সংখ্যা ধৰা এই x + iy বুলি ধৰিলো ইয়াত কি কৰিছে পূৰণ কৰিব দিছে এতেকে z1 * z2 উলিয়াব দিছে z1 মানে হ'ব a + ib z2 মানে হ'ব x + iy তে পূৰণ কৰি দিয়া তে পূৰণ কৰিলে একচুয়ালি ডাইৰেক্ট পাতিব পাৰি a * x মানে ax হৈ যাব আৰু b * y হলে by হ'ব I * i স্কয়ার গতিকে -1 - by আহি যাব তোমালোকে ইতিমধ্যে কৰিছা গতিকে মই ডাইৰেক্ট কৰিছো i পূৰণ হলে b * x মানে bx আহিল প্লাস তাৰপিছত a to i ৰ লগত b * a পূৰণ হল a to i ৰ লগত a পূৰণ হ'ব গতিকে a * y মানে প্লাস ay আহি গল গতিকে আমাৰ জটিল সংখ্যাটো হল এতিয়া এইবাৰ এনেকৈ ইয়াৰ মাপাংক হে উলিয়াব লাগিব লেফট হ্যান্ড সাইডত এতেকে এই লেফট হ্যান্ড সাইড z1 * z2 মডুলাস ইয়াৰ মান হৈ যাব এতিয়া a2² + a2² √ভাৰ আহিল ইয়াত কি আহিব বলে এইটো ax - by² plus a2² bx plus ay whole square আমাৰ এতিয়া উত্তৰটো হ'ব এনেকুৱা কিয় হ'ব এইটো ax plus a plus ib হলে a² plus b² হয় গতিকে a মানে ax - by whole square plus bx plus ay whole square হৈ গল এইবাৰ আমি কি লম মডুলাস অফ z1 আৰু মডুলাস অফ z2 লম এতেকে মডুলাস অফ z1 মানে মাপাংক z1 এর মাপাংক কি হ'ব √a² plus b² হ'ব আৰু z2 এর মাপাংক হৈ গল z2 এর মাপাংক হ'ব এতিয়া √ax² plus y² হ'ব
এতিয়া আমি কি উলিয়াব লাগিব রাইট হ্যান্ড সাইডত উলিয়াম আমি z1 ইনটু z2 কৰি দিলে হ'ব এই আমাৰ জটিল সংখ্যা দুটাৰ মাপাংক উলিয়াই দিলে হ'ব এই মাপাংক উলিয়াবলৈ যাওঁতে কি হ'ব এতিয়া z1 মানে z1 মডুলাস মানে এইটো √a স্কয়ার প্লাস b স্কয়ার হ'ল পূরণ এইফালে কি হৈ গ'ল z2 মানে √x স্কয়ার প্লাস y স্কয়ার হ'ব এতিয়া ইয়াৰ পৰা কি পালো আমি দুইটা √ৰ ভিতৰত ইয়াত হৈ গ'ল a স্কয়ার প্লাস b স্কয়ার পূরণ ইয়াত হৈ গ'ল x স্কয়ার প্লাস y স্কয়ার এই হৈ গ'ল a স্কয়ার প্লাস b স্কয়ার পূরণ x স্কয়ার প্লাস y স্কয়ার হৈ গ'ল এতিয়া ইয়াৰ কথাটো কি হ'ল ইয়াৰ লগত মিলিছে জানো নাই মিলা গতিকে ইয়াত আমি কামখিনি কৰাই নাই এতিয়া এইটো a স্কয়ার a মাইনাস b হোল স্কয়ার এইটো a প্লাস b হোল স্কয়ার কৰিলেহে আমাৰ উত্তৰটো ওলাই পৰিব গতিকে তাৰ কাৰণে আমি একচুয়ালি ইয়াত উলিয়াই ল'ব লাগিব এইটো উলিয়াই ল'ব লাগিছিল একচুয়ালি দুটো ভাগ এইখিনি মই বাদ দিছো অলপ অসুবিধা হৈ দিয়ে a স্কয়ার মানে ax স্কয়ার a স্কয়ার x স্কয়ার আহিল a মাইনাস b মানে a স্কয়ার মাইনাস টুৱাইস ab axby প্লাস by হোল স্কয়ার মানে b স্কয়ার y স্কয়ার ভিতৰত আছে আকৌ প্লাস এইটো bx মানে b স্কয়ার x স্কয়ার আহিল প্লাস টুৱাইস ab 2 ইনটু bxay প্লাস তাৰপিছত আহিল a স্কয়ার y স্কয়ার আহিব a স্কয়ার y স্কয়ার আহিল ইকুৱেল টু এইবাৰ √ৰ ভিতৰত কি পাতিলো a2 প্লাস মাইনাস ক্যান্সেল যাব কারণ মাইনাস টুৱাইস axby আৰু টুৱাইস axby উল্টা উল্টাকে লিখা আছে গতিকে এটা মাইনাস এটা প্লাস আছিল কিন্তু আমি সিধা সিধি কৰি ক্যান্সেল কৰি দিব পাৰো এতিয়া নেক্সট কি থাকিল ax স্কয়ার এডু a স্কয়ার x স্কয়ার প্লাস b স্কয়ার y স্কয়ার a স্কয়ার x স্কয়ার প্লাস b স্কয়ার y স্কয়ার প্লাস b স্কয়ার x স্কয়ার প্লাস এইটো আহি গ'ল a স্কয়ার y স্কয়ার a স্কয়ার y স্কয়ার আহিল এতিয়া কমন লোৱা a স্কয়ার যত আছে a স্কয়ার কমন আহিল ইয়াত থাকিব x স্কয়ার প্লাস y স্কয়ার x স্কয়ার প্লাস y স্কয়ার ইয়াত কি থাকিব এতিয়া প্লাস এইটো আৰু এইটোৰ পৰা b স্কয়ার কমন আহিব b স্কয়ার কমন আহিলে ইয়াৰ পৰা আহিল x স্কয়ার প্লাস ইয়াৰ পৰা আহিল y স্কয়ার গতিকে মানটো কিমান হৈ গ'ল √, এবাৰ x স্কয়ার প্লাস y স্কয়ার যদি কমন লোৱা x স্কয়ার প্লাস y স্কয়ার কমন ললে ইয়াত থাকিব a স্কয়ার প্লাস ইয়াত থাকিব b স্কয়ার গতিকে ইয়াতো কি পালো x স্কয়ার প্লাস y স্কয়ার ইনটু a স্কয়ার প্লাস b স্কয়ার x স্কয়ার প্লাস y স্কয়ার ইনটু a স্কয়ার প্লাস b স্কয়ার গতিকে এই পূৰণফলৰ মাপাংক আৰু মাপাংকৰ পূৰণফল দুইটা সমান হৈ যায় তোমালোকে এইটো মনত ৰাখিবা একচুয়ালি বেছিক আৰু প্ৰমাণ কৰাটো সিস্টেমটো একে z1 আৰু z2 থাকিলে দুইটা লৈ ললে হ'ল পূৰণ কৰি গৈ থাকিলে হ'ল এইখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিস কৰিবা কিন্তু ইয়াৰ প্ৰমাণখিনি কৰিবলৈ আহে পৰীক্ষাত আৰু জানিব লাগিব আমি এই প্ৰবলেম কৰোতে এইখিনি ব্যৱহাৰ কৰিম এই পূৰণফলৰ মাপাংক z1 * z2 = ইহঁতৰ মাপাংকৰ পূৰণফল z1 * z1 এই মডুলাস * z2 মডুলাস আহি যাব আচ্ছা এতিয়া আহিল আমাৰ নেক্সট 5 নম্বৰ তে 5 নম্বৰটো কি কয় যে z1 আৰু z2 যদি মডুলাস হয় এতিয়া হৰণটো আহিব এতিয়া পূৰণ আছিল মাত্ৰ এইবাৰ হৰণ আহিব যে z1 আৰু z2 ৰ হৰণফলৰ মাপাংক ইজ মাপাংকৰ হৰণফলৰ সমান এইটো আহিব আমাৰ ইয়াৰ পিছৰ প্ৰপাৰ্টি গতিকে এইটো কৰ পৰা আহিল এই হৰণফলৰ মাপাংকৰ হৰণফলৰ সমান এইটো ইয়াৰ ধৰণে আগৰ ধৰণে কৰিব পাৰিবা z1/z2 লৈ লবা z2 লৈ লবা তাৰ পিছত হৰণ কৰি লবা তাৰ পিছত তাৰ মাপাংক উলিয়াবা তাক ax + by লৈ লবা এইটো নিবলৈ জানাই z1/z2 ক আমি ইতিমধ্যে কৰি আহিছো মাপাংক কি হ'ব a + ib লৈ নিয়া তাৰ পিছত মডুলাস উলিয়াবা তাত ইহঁতৰ ইন্ডিভিজুৱেল মডুলাস উলিয়ালে 5 নম্বৰ এটো হৈ যাব 6 নম্বৰ প্ৰপাৰ্টি আহিল যে z এতিয়া আহিল z ইনভাৰ্সৰ কথা মানে z ৰ যেটো প্ৰতিক্ৰম আছিল তেখেটো প্ৰতিক্ৰমৰ কথা আহিল যে z ইনভার্স বা এইটো z ইনভার্স মানে প্ৰতিক্ৰম ইয়াৰ মান হ'ব এতিয়া ওপৰত হ'ব z বার z ইনভার্স মানে ওপৰত আহিব z বার তলত আহিব মডুলাস অফ z আহিব মাপাংক আহি যাব গতিকে ওপৰত z বার আহিব দেই এইটো প্ৰমাণ কৰিতে কি হ'ব ধৰা হ'ল
সকলোৰে প্ৰমাণ একে একচুয়ালি তথাপি মই কৰি দিছো ধৰা হল z = a + ib এতেকে z বার মানে কি হ'ব এতেকে z ইনভার্স মানে 1/z 1/z মানে 1/a + ib এই ইয়াত 1a + ib তলত পাতিব নোৱাৰো a - ib ৰে পূৰণ কৰিলো a + ib * a - ib আহি গল গতিকে তলত কি হৈ গল এবাৰ a + ib a - ib মানে √a² + b² আহিব ওপৰত a - ib আহিব এইটো হৈ গল আমাৰ 1/z বার এতিয়া আমি এইটো উলিয়াব লাগিব এইটো লেফট হ্যান্ড সাইড পালো এতেকে রাইট হ্যান্ড সাইড মানে z বার বাই মডুলাস অফ z z বার মানে কিমান আছিল a + ib বার তলত আছিল মডুলাস অফ z মানে √a² + b² কি উত্তৰ ওলাই গল যে এইটো মানে কি হৈ গল a - ib আহিল আৰু এইটো মানে আহিল √a² + b² এই দুটা সমান হৈছে এইটো আৰু এইটো সমান হৈ গল গতিকে কি পালো আমি যে z ইনভার্স বা z এর যেটো প্রতিক্রম তার মান কি হবে z বার বাই মডুলাস অফ z আহি যাব ঠিক আছিল আমাৰ 6 নম্বৰ ধর্ম এতিয়া আহিব আমাৰ জটিল সংখ্যাৰ 7 নম্বৰ ধর্ম 7 নম্বৰ ধর্মটো কি কয় যে দুটা জটিল সংখ্যাৰ যোগফলৰ মাপাঙ্ক এই দুটা জটিল সংখ্যা লোৱা z1 + z2 আৰু ইহঁতৰ যোগফলৰ মাপাঙ্ক এইটো কেতিয়াও কি হ'ব নোৱাৰে এইটো সদায় সৰু হ'ব তাৰ মানে z1 আৰু z2 যেটো ইন্ডিভিজুয়াল মাপাঙ্ক হ'ব ইহঁততকৈ সৰু হ'ব একচুয়ালি আমি চাৰিটা ধৰ্ম পঢ়িছো যে z1 + z2 z1 - z2 ইয়াৰ পিছত z1 - z2 আহিব 8 নম্বৰটো z1 - z2 আহিব আৰু এইটো কি হ'ব এতিয়া এইটো আৰু এইটো দুটা ধৰ্ম আহি যাব তাৰ মানে আৰু আমি অলৰেডি কি পঢ়িলো z1 * z2 পঢ়িলো z1 * z2 মানে সমান z1 মডুলাস * z2 মডুলাস হৈ যায় বলে আৰু হৰণৰ কাৰণেও পঢ়িলো z1/z2 এটো আমাৰ 3 আৰু 4 নম্বৰ আছিল সাগে গতিকে 3 আৰু 4 না 4 আৰু 5 আছিল এটো 4 আছিল হৰণটো 5 আছিল তি আমি যোগ বিয়োগৰ কাৰণে পঢ়িছো যোগৰ ক্ষেত্ৰত কি হ'ব z1 + z2 ৰ মডুলাস is less than equal to z1 মডুলাস + z2 মডুলাস আৰু মাইনাসৰ কাৰণে কি হৈ যাব এতিয়া মাইনাসৰ কাৰণে উল্টা হ'ব ইয়াত এইটো সৰু হৈ যায় ইয়াত এইটো ডাঙৰ হৈ যায় এইটো ডাঙৰ কিহত কয় z1 মডুলাস - z2 মডুলাস হৈ যাব গতিকে এইটো হ'ব এটা আৰু এটা ইম্পৰ্টেন্ট আমাৰ কি ধৰ্ম গতিকে ইয়াৰ এই দুটাৰ প্ৰমাণ তোমালোকক নালাগে কিন্তু প্ৰমাণটো তোমালোকে এনেকৈ সত্যাপন কৰিব পাৰিবা প্ৰমাণ নহয় সত্যাপন কিবা এটা ধৰি লবা 3 + 2i আৰু z2 মানে আন এটা ধৰি লবা ধৰা 4 + 5i তেতিয়ালে এই দুটা ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰিবা একচুয়ালি মনত ৰাখিবা যে যোগ কৰি যদি মাপাঙ্ক উলিয়াও সেইটো সৰু হ'ব কিহত কয় z1 মডুলাস + z2 মডুলাসত কয় আৰু যদি বিয়োগ কৰি মাপাঙ্ক উলিয়াও সেইটো ডাঙৰ হৈ যাব কিহত কয় z1 মডুলাস - z2 মডুলাসত কয় আচ্ছা এতিয়া আৰু এটা আমাৰ আহিব যে এতিয়া আহিব আমাৰ ইয়াৰ পিছৰটো 8 নম্বৰ পিছত আহিল 9 নম্বৰ আহিল এতিয়া মাপাঙ্কৰ 9 নম্বৰ ধৰ্মটো হ'ব দুইটা মিলাই তাৰ মানে z1 আৰু z2 মডুলাস মিলাই আহি যাব তাৰ মানে এইটো হ'ব z1 - z2 মডুলাস is less than equal to এইটো কিহতকৈ সৰু হ'ব মডুলাস অফ z1 + মডুলাস অফ z2 এইটো obviously হ'ব কাৰণ z1 - z2 এইটো সৰু হ'ব কিহতকৈ z1 মডুলাস + z2 মডুলাসতকৈ প্লাস থাকিলে সৰু হৈ যাব গতিকে এইটা প্ৰমাণ নালাগে কিন্তু সত্যাপন তোমালোকে মই যেটো উদাহৰণ দিছিলো তাৰ সহায়ত তোমালোকে কৰি চাব পাৰা এতিয়া আহিল আৰু এটা আহি গল যে শেষৰটো 10 নম্বৰ যেটো ধৰ্ম আছিল 10 নম্বৰ ধৰ্মটোৱে কি কয় এতিয়া যোগফলৰ মাপাঙ্ক মডুলাস অফ z1 + z2 স্কয়ার ই √টো উঠাই দিব প্লাস মডুলাস অফ z1 - z2 স্কয়ার দুইটাৰে স্কয়ার এটি কি হৈ যাব সমান 2 z1 স্কয়ার ইয়াত হ'ব z2 স্কয়ার এনেকুৱা ধৰণৰ হৈ যাব গতিকে যদি যোগ কৰা উল্টা হল যোগ হ'ব ইয়াত এতিয়া যোগ হ'ব ইয়াত অৰ্থাৎ কি হৈ গল z1 + z2 মডুলাস যেটো উলিয়াবা মানে মাপাঙ্ক উলিয়াবা তাৰ স্কয়ার আৰু z1 - z2 যেটো মাপাঙ্কৰ যোগফল উলিয়াবা স্কয়ার উলিয়াবা
তাৰ মান কি হ'ব 2 ইনটু z1 স্কয়ার প্লাস z2 স্কয়ার হৈ যাব 2 ইনটু z1 স্কয়ার প্লাস z2 স্কয়ার হৈ যাব গতিকে তোমালোকে এটো নিজে প্ৰমাণ কৰিবা প্ৰমাণ তোমালোকৰ বাবে য'ত z1 ইকুৱেল টু লৈ লবা ধৰা কিবা এটা a প্লাস ib লৈ ললা আৰু z2 ইকুৱেল টু লৈ ললা কিবা এটা ধৰা c প্লাস id বা x প্লাস iy লৈ এইখিনি উলিয়াই গব পাৰা গতিকে এইকিটা আমাৰ ধৰ্ম হল একচুয়ালি কেৱল উলিয়ালে নহব এইখিনি 10টা ধৰ্ম আমি একেবাৰে ভালকৈ খৰখলীয়াকৈ মনত থকাকৈ আমি কৰি চাব লাগিব আচ্ছা ঠিক আছে আজিলৈ আমি ইমানখিনি কৰিলো তোমালোকে এইখিনি ৰিভাইজ কৰি লবা ইয়াৰ পিছতে আমি এই বাকিখিনি প্ৰশ্নখিনি আলোচনা কৰিম ঠিক আছে